ভণ্টিৰ ন্যায় বিচাৰি বিচাৰি তেওঁ গ'লগৈ। ন্যায় নাপালে তেওঁ। হাৰ মানিলে আইনৰ ওচৰত, হাৰ মানিলে নিয়তিৰ ওচৰত। জোনমণিৰ মাতৃৰ আজি বুকু উদং হ'ল। দুয়ো সন্তানকে হেৰুৱালে তেওঁ। নাপালে তেওঁ কন্যাৰ ন্যায় আৰু নাপালে মৃত্যুৰ ৰহস্য। ভগ্নীৰ মৃত্যুত তেওঁ চিঞৰি চিঞৰি কৈছিল, তই গলিগৈ কিয়? মই অকলে কেনেকৈ থাকিম? তই নহ'লে মই কেনেকৈ থাকিম? ভগ্নীৰ মৃত্যুৰ পিছত তেওঁ অসহায় হৈ পৰিছিল তেওঁৰ ঘৰখন।